আপোনালোকক মোৰ এই চেনেলত স্বাগতম জনাইছোঁ আৰু এই ভিডিঅ'টো সাধাৰণতে আপোনালোকৰ কাৰণে প্ৰস্তুত কৰিছোঁ আৰু ইয়াত আপোনালোকে কেনেকৈ আচলতে যি প্ৰগ্ৰেম সিলেকশ্যন আছে সেই প্ৰগ্ৰেম সিলেকশ্যন কৰিব তাৰ বিষয়ে আপোনালোকক জনাবলৈ বিচাৰিছোঁ যিহেতু আপোনালোকে জানে যে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন আৰু প্ৰফাইল মেকিং আপোনালোকে হয়তো ইতিমধ্যেই কৰিছে আৰু যিসকলে কৰা নাই অতি সোনকালে আপোনালোকে কৰি লওক যেহেতু আপোনালোকৰ যি কলেজ এপ্লাই আছে আৰু প্ৰগ্ৰেম সিলেকশ্যন আছে সেই কলেজ এপ্লাই আৰু প্ৰগ্ৰেম সিলেকশ্যন 12 তাৰিখৰ পিছৰ পৰা আপোনালোকে কৰিব পাৰিব গতিকে আপোনালোকে আচলতে প্ৰগ্ৰেম সিলেকশ্যন বুলি ক'লে কি বুজা যায় বা আপোনালোকে আচলতে কি কৰিব লাগিব সেইখিনি কথা আচলতে এই ভিডিঅ'টোত কম বুলি ভাবিলোঁ আপোনালোকেও জানিব পাৰিব আৰু লগতে আপোনালোকৰ সিলেকশ্যনৰ ক্ষেত্ৰতো আপোনালোকৰ সুবিধা হ'ব সো ইয়াত যদি আপোনালোকক মই দেখাওঁ যে এতিয়ালৈকেতো কলেজ এপ্লাই হোৱাই নাই মই আপোনালোকক ইতিমধ্যে কৈছোঁ যে 12 তাৰিখৰ পৰা আৰম্ভ হ'ব কলেজ এপ্লাই গতিকে তেতিয়া আপোনালোকে আচলতে কলেজ এপ্লাই কৰি ল'ব আৰু আপোনালোকৰ যদি প্ৰগ্ৰেম সিলেকশ্যনটো যদি যায় তেতিয়াহ'লে প্ৰগ্ৰেম সিলেকশ্যনটো আপোনালোকক এনেকৈ বুলি আহে দেয়াৰ ইজ নো প্ৰগ্ৰেমছ অপেন ফৰ সিলেকশ্যন প্লিজ চেক দ্য প্ৰগ্ৰেম শিডিউল ইউ মে কণ্টেক্ট দ্য ইউনিভাৰ্চিটি ফৰ মোৰ ইনফৰ্মেশ্যন এনেকৈ দিয়ে আচলতে আপোনালোকৰ যি প্ৰগ্ৰেম সিলেকশ্যন সেয়া 12 তাৰিখৰ পৰা এক্টিভ হৈ যাব যেতিয়া আপোনালোকৰ কলেজ এপ্লাই আৰম্ভ হ'ব এতিয়া কথাটো হ'ল যে প্ৰগ্ৰেম সিলেকশ্যন আচলতে কি হয় আপোনালোকে এইটো বুজি লওক যে প্ৰগ্ৰেম সিলেকশ্যন মানে হৈছে আপোনালোকে কি সাবজেক্ট ল'ব সাবজেক্টবিলাকৰ ওপৰত সিলেকশ্যনটোৱে হৈছে আপোনালোকৰ প্ৰগ্ৰেম সিলেকশ্যন আৰু বিষয়বিলাক সাধাৰণতে আপোনালোকে জানে হয়তো যে এইবাৰ এতিয়া আচলতে আপোনালোকে পাছ কোৰ্চ পঢ়িব নোৱাৰে মেজৰ সকলোৱে ল'ব লাগিব আৰু মেজৰ লোৱাৰ লগে লগে আচলতে এটা আপোনালোকৰ মাইনৰ সাবজেক্টটো লাগে আগতে হায়াৰ ছেকেণ্ডেৰী পঢ়োঁতে আপোনালোকৰ সাবজেক্ট যেহেতু 6টা সাবজেক্ট আপোনালোকে লৈছিলে বা 5টা লৈছিলে তেনেকৈ আপোনালোকে পঢ়িছিলে এতিয়া আচলতে আপোনালোকৰ 2টা সাবজেক্ট বিশেষকৈ ইম্পৰ্টেণ্ট হৈ যাব আৰু সেয়া হৈছে মেজৰ আৰু মাইনৰ গতিকে আপোনালোকে কোনোবা এটা সাবজেক্ট মেজৰ ল'ব তাৰ পিছত মেজৰটো সিলেক্ট কৰাৰ পাছত মাইনৰটো সিলেক্ট কৰিব লাগিব আপোনালোকৰ পৰ্টেলত এই দুটা বস্তুৱে সিলেক্ট কৰিব লাগিব মেইনলি মেজৰ আৰু মাইনৰ তাৰ পিছত আপোনালোকৰ কেইটামান বস্তু লাগিব জিইসি লাগিব এইসি লাগিব জিইসি এইসি এইকেইটা আচলতে এটা এটা বিষয় হয় আৰু এইবিলাক আপোনালোকে সিলেক্ট কৰিব লাগে প্ৰথমতে মেজৰ বুলি ক'লে আপোনালোকেতো বুজিয়ে পায় যে যিটো সাবজেক্টৰ আপোনালোকে স্নাতক কৰিব যিটো নেকি আপোনালোকে সন্মানীয় বিষয় হিচাপে বাছি ল'ব সেইটোকে আচলতে মেজৰ বুলি কয় আপোনালোকে যিটোত ভাল মাৰ্কছ পাইছে বা যিটো আপোনালোকে পঢ়ি ভাল পায় সেই সাবজেক্টটো সাধাৰণতে আমি মেজৰ লওঁ গতিকে মেজৰটো আপোনালোকে সিলেক্ট কৰাৰ লগে লগে মাইনৰ ল'ব লাগে মাইনৰ মানে হৈছে আপোনালোকৰ এইটো এটা এনেকুৱা এটা সাবজেক্ট মেজৰ নিচিনাই কিন্তু আপোনালোকে মাইনৰ বুলি ক'লে আচলতে আপোনালোকৰ কি হ'ব মেজৰ নিচিনাই হয় কিন্তু মাইনৰটো আচলতে মেজৰৰ হেল্পফুল এটা সাবজেক্ট ধৰি লওক আপোনালোকে মেজৰ যদি পলিটিকেল সায়েন্স লৈছে বা এডুকেশ্যন লৈছে তেতিয়াহ'লে আপোনালোকে মাইনৰ কোনোবা এটা সাবজেক্ট ল'ব পাৰে অৰ্থাৎ মেজৰটোত আপোনালোকে যদি পিছত সেই বছৰটোত আপোনালোকে পঢ়ি কিনে যদি আপোনালোকে কেনেবাকৈ ভাল পাইছে তেতিয়াহ'লে মেজৰটোত আপোনালোকে চলাই দিব পাৰে আৰু যদি আপোনালোকে যিটোত মাইনৰটো আপোনালোকে মেজৰৰ লগতে মাইনৰো পঢ়ি যাব যিটোতে আপোনালোকৰ পাৰ্চেণ্টেজ ভাল হ'ব সেইটো আপোনালোকৰ অট'মেটিকেলি পিছত মেজৰ হিচাপে যাবগৈ পাৰে এনেকুৱাও আপোনালোকে কৰিব পাৰে গতিকে মেজৰ মাইনৰ দুটা সাবজেক্ট আপোনালোকে থাকিবই তাৰপিছত আপোনালোকৰ থাকিব জিইসি জেনেৰিক ইলেক্টিভ কোৰ্চ সেইটো আপোনালোকৰ যিকোনো ষ্ট্ৰীমৰ পৰা অৰ্থাৎ আপোনালোকে মেজৰ মাইনৰটো ল'লেই জিইসি আপোনালোকৰ এনেকুৱা এটা সাবজেক্ট হ'ব যিটো আপোনালোকে হায়াৰ ছেকেণ্ডেৰীত নোলোৱা সাবজেক্ট অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰীত নথকা বিষয় এটা সাধাৰণতে আপোনালোকৰ জিইসি হিচাপে আপোনালোকে ল'ব পাৰে এনেকুৱা এটা আপোনালোকে সাবজেক্ট ল'ব পাৰে জিইসি থকাৰ পিছত এইসি বুলি ক'লে আপোনালোকে এইটো বুজিব যে সেই এইসি সাবজেক্টটো ইংলিছ অসমীয়া এই বিষয়কেইটাৰ ভিতৰতে সাধাৰণতে কোনোবা এটা হ'ব সো আপোনালোকে সেইটো ল'ব লাগে আৰু বিভিন্ন কলেজবিলাকত এড অন কোৰ্চ আছে গতিকে সেইখিনিও আপোনালোকে ল'ব পাৰে ইয়াত আপোনালোকে বিশেষকৈ প্ৰগ্ৰেম সিলেকশ্যনত আপোনালোকৰ এই মেজৰ আৰু মাইনৰটো সিলেক্ট কৰিব আপোনালোকৰ যিমানখিনি কোৱালিফিকেশ্যন আছিলে যিখিনি ডিটেইলছ আছিলে সেইখিনি আপোনালোকে আপলোড কৰিব লাগে এইখিনি আপলোড কৰাৰ পাছতে আপোনালোকে অট'মেটিকেলি কলেজ এপ্লাই কৰিব পাৰিব সো যেতিয়া আপোনালোকৰ এপ্লাই হ'ব আপোনালোকক মই নিশ্চয় সেইটোৰ বিষয়টো অৱগত কৰিমেই কিন্তু আপোনালোকে হয়তো বহুতেই ভাবি আছিলে যে মেজৰ আচলতে কি হয় মাইনৰ কি হয় সো আপোনালোকক জনাব চেষ্টা কৰিলোঁ মেজৰ হৈছে আপোনালোকৰ সন্মানীয় বিষয় আপোনালোকে যিটোত পঢ়ি ভাল পায় সেইটো আপোনালোকে ল'ব পাৰে আৰু যিটোত ভাল মাৰ্কছ আপোনালোকে কেৰি কৰিছে সেইটোহে আচলতে আপোনালোকে পাব পাৰে আৰু মাইনৰ মানে হৈছে আপোনালোকৰ ভালপোৱা বিষয় সেইটো ভালপোৱা বিষয় হ'ব আচলতে আৰু সেয়া ধৰি লওক আপোনালোকে সেইটো ভালপোৱা বিষয় হ'ব কেৱল মাত্ৰ মাইনৰ সাবজেক্টটো এনেকুৱা এটা সাবজেক্ট ছেকেণ্ড প্ৰিফাৰেঞ্চ যাক আপুনি দিব পাৰে ধৰক ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ আপোনাৰ মেজৰ দিলে ছেকেণ্ড প্ৰিফাৰেঞ্চ আপোনালোকে মাইনৰক দিব পাৰে আৰু যদি আপোনালোকে মাইনৰটোক ভাল কৰে পিছত যদি মেজৰতকৈ মাইনৰ বা যিটো পাৰ্চেণ্টেজ আছে সেইটো যদি ভাল হয় তেতিয়াহ'লে আপোনালোকক হয়তো এই মাইনৰটো মেজৰো আপোনালোকে কৰি ল'ব পাৰে সো এইটো হৈছে আপোনালোকৰ ব্যৱস্থা গতিকে আপোনালোকে ভালদৰে চিলেক্ট কৰিব মেজৰটোক আৰু মাইনৰটোক যেহেতু আপোনালোকে নিজৰ চইচত পঢ়িব গতিকে এইখিনি আপোনালোকে চিলেক্ট কৰি ল'ব আৰু আপোনালোকে কলেজ এপ্লাই কৰিব পাৰিব আপোনালোকৰ 12 তাৰিখৰ পিছত যেতিয়া অনলাইন হ'ব মই আপোনালোকক এইটো দেখাই দিম কলেজ এপ্লাই বা প্ৰগ্ৰেম সিলেকশ্যনত আপোনালোকে কেনেকৈ কৰিব সেইখিনি আপোনালোকক দেখাই দিম গতিকে আপোনালোকক এইখিনি কথা জনাই এই ভিডিঅ'টো বিদায় মাগিছোঁ
আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে ভাল পালে। যদি ভাল পাইছে তেতিয়াহ'লে যিমান পাৰে সিমান ভিডিঅ'টো শ্বেয়াৰ কৰিব, লগতে লাইক এটাও কৰিব। আজিলৈ আপোনালোকে এইখিনি কথা জনাই ধন্যবাদ।